কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে দুটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ। প্ৰথম খবৰটো, অকৰ্তৃত্বশীলভাৱে সংলগ্ন হৈ থকা কৰ্মচাৰীক পূৰ্বস্থানলৈ ঘূৰি যাবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। গা লৰা নাই নগাঁও জিলাৰ একাংশ কৰ্মচাৰীৰ। 21 ফেব্ৰুৱাৰী তাৰিখত এই বাতৰিটো প্ৰকাশ পাইছে। অকৰ্তৃত্বশীলতাৰে বছৰ বছৰ ধৰি সংলগ্ন হৈ থকা ৰাজ্যৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলক ঘূৰি যাবলৈ শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক কঠোৰ নিৰ্দেশনা দিছিল। গতিকে আৰু এই ক্ষেত্ৰত প্ৰশাসনিক বিভাগৰ যুটীয়া সচিব বাবুল লাখাৰু ৰাজ্যৰ সকলো জিলাৰ আয়ুক্তলৈ প্ৰেৰণ কৰা চিঠিৰ মৰ্মে বিভাগীয় অনুমোদন নোলোৱাকৈ সকলো বিভাগত সংলগ্ন হৈ কাৰ্য সম্পাদন কৰা বিষয়া কৰ্মচাৰীসকলক পূৰ্বস্থানত ঘূৰি যাবলৈ প্ৰতিখন জিলাৰ আয়ুক্তসকলক কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। এই নিৰ্দেশৰ পিছত প্ৰায় সংখ্যক সংলগ্ন হৈ থকা বিষয়া কৰ্মচাৰীয়ে নিজৰ নিজৰ স্থানত ইতিমধ্যেই যোগদান কৰিছে যদিও এতিয়াও নগাঁও জিলাৰ একাংশ কৰ্মচাৰীয়ে এই নিৰ্দেশনাক অঙ্গুষ্ঠ প্ৰদৰ্শন কৰি সংলগ্ন হৈ থকা কাৰ্যালয়ত অতি কৌশলেৰে কাৰ্য সম্পাদন কৰি থকাৰ গুৰুতৰ অভিযোগ উঠিছে। আৰু এই প্ৰাপ্ত তথ্য অনুসৰি সংলগ্ন উঠাই দিয়াৰ চৰকাৰী নিৰ্দেশনাৰ পিছত নগাঁও জিলাৰ পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই জাৰি কৰা এক জৰুৰী নিৰ্দেশনাযোগে জিলা পৰিষদ, খণ্ড উন্নয়ন বিষয়া আৰু গাঁও পঞ্চায়ত কাৰ্যালয়ত যিসকল সংলগ্ন হৈ আছিলে সকলো ধৰণৰ সংলগ্ন বা এটেচমেণ্ট বাতিল কৰা হৈছে। ইয়াৰ পিছত গ্ৰামোন্নয়ন বিভাগৰ প্ৰায় সকলো বিষয়া কৰ্মচাৰীয়ে ইতিমধ্যে নিজৰ প্ৰকৃত কৰ্মস্থানত যোগদান কৰিছে। কিন্তু উত্থাপিত অভিযোগ অনুসৰি সুদীৰ্ঘ প্ৰায় 10 বছৰ ধৰি সংলগ্ন হৈ থকা গাণনিক বিষয়া দুই এজনে প্ৰকৃততে কৰ্মস্থলীৰ তেওঁ কাগজে কলমে যোগদান কৰিছে যদিও বহুত অতি কৌশলেৰে তেওঁ এটেচমেণ্ট হৈ থকা পদবীটো তেওঁ এৰি দিয়া নাই। পূৰ্বৰ দৰে নিয়মীয়াকৈ জিলা পৰিষদ কাৰ্যালয়ত কাম কৰি আছে। মন কৰিবলগীয়া যে জিলা দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে শূন্য সহনশীলতা গ্ৰহণ কৰাৰ শ্লোগান যি ৰাজ্য চৰকাৰৰ, তাৰ অন্তৰালতেই যাতে আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি মিউচুৱেল ট্ৰেন্সফাৰ তাত সুবিধা হোৱাকৈ ৰাজ্য চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে যাতে সকলো মুখ্য স্থানলৈ গুচি যায়। এতিয়া আহিছোঁ দ্বিতীয় এটা খবৰলৈ। যোৱা জানুৱাৰী মাহত ৰাজ্য চৰকাৰে জাৰি কৰা এখন জাননীয়ে 40,000ৰো অধিক প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ মনত আশাৰ সঞ্চাৰ কৰিছে। প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া চলাইও বিভিন্ন কাৰণত 2013 আৰু 2021 চনতে শিক্ষানুষ্ঠান বা শিক্ষকৰ পদ প্ৰাদেশিকৰণ হৈছিল। আৰু ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি 2005 চনত প্ৰযোজ্য হোৱাৰ পাছত এই শিক্ষক কৰ্মচাৰীসকল পুৰণি পেঞ্চন অৰ্থাৎ OPS ব্যৱস্থাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল আৰু নতুন পেঞ্চন ব্যৱস্থা অৰ্থাৎ NPS-ৰ তেওঁলোক অধীন হ'বলগীয়া হৈছিল। যোৱা 20 জানুৱাৰীত ৰাজ্য চৰকাৰে এখন জাননীৰ দ্বাৰা যিসকলৰ নিযুক্তি প্ৰক্ৰিয়া 2005 চনৰ পূৰ্বে চলিছিল তেওঁলোকক পুৰণি পেঞ্চন ব্যৱস্থালৈ আনিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিছিল, আনিবৰ কাৰণে তেওঁ বিভাগসমূহক নিৰ্দেশ দিছিল। এই নিৰ্দেশক অসম ৰাজ্যিক প্ৰাদেশিকৃত 2013 চনৰ পৰা শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিয়ে আদৰণি জনাই মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা এখন সংবাদমেলত শিক্ষক কৰ্মচাৰীৰ সভাপতি প্ৰভাত চন্দ্ৰ কলিতা আৰু সম্পাদক ভৱেন কলিতাই মুখ্যমন্ত্ৰীৰ এই পদক্ষেপৰ বাবে আদৰণি জনায়। আজি এই গুৰুত্বপূৰ্ণ খবৰটি আপোনালোকলৈ আগবঢ়াইছোঁ।